কলম্বাস আমি ইয়াৰ ভূমিপুত্ৰ হয় আমি ইয়াৰ ভূমিপুত্ৰ গতিকে ইয়াৰ আমি আমাৰ লগত থকা খিলঞ্জীয়া অসমীয়া আহোম আৰু গোৰ্খা বেংগলী বিলাকক দাবী অনুৰোধ কৰিব বিচাৰিছো আপোনালোকক আৰু আহ্বান জনাব বিচাৰিছো আপোনালোকে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা সুবিধা মানে কি পোৱা নাই চাকৰি জব চাকৰি পৰ্যন্ত আপোনালোকে কন্ট্ৰেক্ট পাইছে আপোনালোকৰ ইয়াত সীমান্ত এলেকাত ৰাস্তা পদূলি যি মানে ডেভেলপমেণ্টেল ৱৰ্ক মানে উন্নয়নমূলকৰ কাম যিটো পাব লাগে আপোনালোকে পাইছে আমাৰ পশ্চিম কাৰ্বি আংলংখন বা কাৰ্বি আংলংখন আপোনালোকে পৃথক বুলি ভাবিছে নেকি অসমৰ অংগ নহয় নেকি কাৰ্বি আংলংখন আৰু পশ্চিম কাৰ্বি আংলংখন কি অসম নহয় নেকি আপোনালোকে ইয়াত আমাৰ কাৰ্বি আংলং কাৰণে বা পশ্চিম কাৰ্বি আংলংকে পৃথক বুলি ভাবিছে নেকি পৃথক নহয় আমি অসমৰ ভিতৰতে আছো আমাৰ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং এই দুটা জিলা হৈছে আমাৰ অসমৰ অংগ গতিকে আমি ইয়াৰ যেটো ভাতৃত্ববোধ সমন্বয় এনাজৰী বান্ধটো আমি চিৰদিনলৈকে আমি এইটো বৰ্তাই ৰাখিব লাগিব গতিকে আপোনালোকে সিদিনাখন কল্প দাস নামৰ ব্যক্তিজনে দাবী উত্থাপন কৰিছে আমি ইয়াৰ পৰা ক'ত যাম বুলি কৈছে আমি বাংলাদেশী নহয় বুলি কৈছে আমি আপোনালোকক বাংলাদেশী বুলি কোৱা নাই নহয় আপোনালোকে ইয়াৰ পৰা উঠি যাব লাগে বুলি আমি কোৱা নাই নহয় আমি কৈছো নেকি ইমান যুগৰ পৰা আমি কাৰ্বি ইয়াত বড়ো গোৰ্খা বেংগলী অসমীয়া গোটেই আমি ইয়াত মিলিজুলি আমি বসবাস কৰিছো ইয়াত বৈঠালাংশ আমাৰ শান্তিময় পৰিৱেশ অঞ্চল শান্তিময় জেগা পিছফুল অঞ্চল গতিকে আপুনি আপোনাৰ যিটো ৰাজনৈতিক যিটো মুনাফা আদায় কৰিবৰ কাৰণে যিটো মন্তব্য কৰিছে আপোনাক ধিক্কাৰ দিছো আপোনাক কণ্ডেম কৰিছো আপোনাক কণ্ডেম কৰিছো ঘোৰ বিৰোধিতা কৰিছো আপুনি ক'ত অধিকাৰ পালে এনেধৰণৰ মন্তব্য কৰিব আপোনাক আজি পৰ্যন্তলৈকে আজি তাৰিখলৈকে আপোনালোকে ইয়াৰ পৰা উঠি যাব লাগে বুলি আমি কোৱা নাই নহয় আপোনালোকে ইয়াত মানুহৰ বহবাস কৰি আছে কিন্তু সিদিনাখন কিবা আগৰ যিটো নেকি আউটপোষ্ট বৰ্ডাৰ আউটপোষ্টৰ কথা কৈছে আপোনালোকে সেই মাটিটো যদি কোনোবা 13 নং মাটি সেইটোতো 13 নং মাটি হ'লে 13 পাব কিয় নাপাব ঠিক তেনেকে আমাৰ অঞ্চলৰ মানুহবিলাকে নগাঁৱতো মাটি আছে নগাঁৱত মাটি আছে বুলি ইয়াত থকা মানুহ সেই নগাঁৱতো তাতে আমাৰ পশ্চিম কাৰ্বি আংলং বুলি ডিমাণ্ড কৰিব পাৰিব নেকি তেনেহ'লে আপোনালোকে আমাৰ পশ্চিম কাৰ্বি আংলং অসম সীমান্তত তথা অসম মেঘালয় সীমান্তত তাতে সীমা সমস্যাসকলে আপোনালোকে কিয় মাত মাতা নাই আপোনালোকে অসম বাসী নহয় নেকি অসমৰ বাসিন্দা নহয় নেকি কি আমি কাৰ্বি মানুহকে মাত মাতি থাকিব লাগে নেকি আৰু এটা কথা আপোনালোক সেই আমাৰ এই দুখন মাটিটোৰ কাৰণে আপোনালোকে যে এইটো নগাঁও বুজাই কৈ থাকিব নেকি যিহেতু আমাৰ কাৰণে ট্ৰেন্সফাৰ কৰি দিয়া হৈ গ'ল সীমা নিৰ্ধাৰণ কৰি দিয়া হোৱাৰ পিছত আৰু আজিৰ তাৰিখত ক'বলৈ গ'লেতো আপোনালোকৰ কৈছো আপোনালোকে বেয়া পাব নালাগে অসমীয়া মানুহবোৰৰ কাৰণে মেঘালয়টো ছেপাৰেট ষ্টেট গঠন কৰিবলগীয়া হৈছে আপোনালোকৰ নেগলিজেন্সৰ কাৰণে আপোনালোকৰ তাত ডেভেলপমেণ্টেল ৱৰ্ক নিদিয়ে উন্নয়নমূলক কাম নিদিয়ে আপোনালোকৰ সেই অৱহেলা কৰা সেই নেগলিজেন্সি কৰাৰ কাৰণে এতিয়া মেঘালয়খন অসমৰ পৰা আঁতৰিব লগা হ'ল অসমৰ পৰা পৃথক হ'বলগীয়া হ'ল কিন্তু আজিৰ তাৰিখত আপোনালোকে ডিমাণ্ড কৰক কৰিব ক্ষমতা আছে নেকি আপোনালোকে ডিমাণ্ড কৰকচোন যে কিবা মেঘালয়খন শ্বিলংখন আমাৰ আছিলে গতিকে এতিয়া ঘূৰাই দিয়ক অসমৰ পুৰণি ৰাজ্যৰ ৰাজধানী আছিলে শ্বিলং মেঘালয়ত শ্বিলং আছিলে সেই বুলি অসমৰ আপোনাৰ এই বৃহত্তৰ এলেকাত থকা অসমীয়া মানুহবিলাকে ডিমাণ্ড কৰকচোন যে অসমৰ ৰাজধানী অসমৰ পুৰণি ৰাজধানী আছিলে মেঘালয় শ্বিলং গতিকে শ্বিলংটো ঘূৰাই দিয়ক বুলি কওকচোন আপোনালোকে ক্ষমতা আছে নেকি কওকচোন গতিকে আপোনালোকে এনেধৰণৰ মন্তব্যৰ পৰা অনাগত দিনত এনেধৰণৰ মন্তব্যৰ পৰা বিৰত থাকিব আপোনালোকক আহ্বান জনাইছো অনুৰোধ কৰিছো